যোৱা 16 তাৰিখে কামৰূপ জিলাৰ চম্পানগৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক ৰোহিত হুছেইন এক স্কুলৰ সাংস্কৃতিক প্ৰগ্ৰামত নিৰ্মূলভাৱে থকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছে। আৰু সেই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৰ বঙাইগাঁও জিলা সমিতিয়ে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনা হোৱাৰ পিছতো গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নীৰৱতা অৱলম্বন কৰাটো দুৰ্ভাগ্যজনক। কাৰণ তেখেতৰ যি দাম্ভিকতা আৰু তেখেতৰ যি ৰাজ্যখন সুস্থিৰভাৱে চলাই থকা বুলি যি অহংকাৰ, তাত আমি কিন্তু ধিক্কাৰ জনাইছোঁ। আৰু গৃহ বিভাগত দায়িত্ব থকা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ DGP ডাঙৰীয়াক অতি সোনকালে এই ঘটনাৰ লগত, এই হত্যাকাৰৰ লগত জড়িত প্ৰতিজন বিষয়ববীয়াক, প্ৰতিজন হত্যাকাৰীক আমি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু স্কুল পৰিচালনা সমিতিৰ সভাপতি বা যিখিনি তেওঁৰ পৰিচালনা সমিতি আছে তেওঁলোকক বহিষ্কাৰ কৰাৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। নহ'লে অনাগত দিনত আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত আমি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি আজি মানৱ শৃংখল অনুষ্ঠানটি গোটেই অসমৰ লগতে বঙাইগাঁৱতো পালন কৰিছোঁ। আপোনালোকে জানে, বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে অৱগত যে যোৱা 16 তাৰিখত কামৰূপ জিলাৰ গৰৈমাৰীত আমচুৰ সাধাৰণ সম্পাদক, এটা আঞ্চলিক পৰ্যায়ত সাধাৰণ সম্পাদক এজনক এটা সাংস্কৃতিক অনুষ্ঠানত কঠোৰ নিৰাপত্তা ৰক্ষী থকাৰ পিছতো কেনেকৈ হত্যা কৰা হ'ল, আজিলৈকে তেখেতৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। আৰক্ষীক আমি অসম আৰক্ষীক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ আৰক্ষীয়ে নিৰাপত্তা দিয়াত একদম কমপ্লিট ব্যৰ্থ আৰক্ষী বুলি ক'ব লাগিব। গতিকে আমি আজি এই অনুষ্ঠানৰ জৰিয়তে ক'ব বিচাৰিছোঁ, অতি সোনকালে যিবিলাক এৰেষ্ট হোৱা নাই, অতি সোনকালে এৰেষ্ট কৰি দৃষ্টান্তমূলক যাতে শাস্তি দিয়ে, তাৰ কাৰণে আমি আমচুৱে দাবী জনাইছোঁ।